ওদালগুৰি নুনাই চেৰফাঙৰ UPPLৰ নুনাই চেৰফাঙৰ সমষ্টিৰ UPPLৰ দলত বিশাল যোগদান। UPPLৰ দলত যোগদান কৰিবলৈ শ শ লোকৰ সমাগম। বিভিন্ন দলৰ পৰা 1800তকৈ অধিক লোক UPPLৰ পাৰ্টিত যোগদান কৰে। নুনাই চেৰফাং সমষ্টিৰ ব্লক সমিতিৰ অন্তৰ্গত ওৰাংগজুলি ৰাজহুৱা প্ৰেক্ষাগৃহত UPPL পাৰ্টিৰ এখন বিশাল মেগা যোগদান সভা আয়োজন কৰে। সভাখন BTRৰ বিভিন্ন স্থানৰ পৰা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয়। বিভিন্ন সংগঠন আৰু সমাজৰ বিশিষ্ট লোকসকলে এই প্ৰণালী অভ্যৰ্থনা জনায় আৰু UPPLৰ মূল আদৰ্শ আৰু লক্ষ্যসমূহৰ বিষয়ে বৰ্ণনা কৰে। সভাখনত বক্তাসকলে উন্নয়ন, শিক্ষা, যুৱ সম্প্ৰসাৰণ আৰু শান্তিৰ ক্ষেত্ৰত UPPLে কাম কৰি আহিছে। এই যোগদান কাৰ্যসূচীৰে UPPLৰ সাংগঠনিক শক্তি আৰু জনসমৰ্থনৰ বিস্তাৰ অধিক দৃঢ় হোৱাৰ আশা প্ৰকাশ পাইছে। সভাখনৰ মুখ্য অতিথি উপস্থিত হৈ BTRৰ মুখ্য প্ৰমোদ বড়ো, BTRৰ EM উইলিছন হাজদা, BTRৰ কাৰ্যবাহী সভাপতি ৰেজানা নাৰ্জাৰী, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, ভেৰগাঁৱৰ সমষ্টিৰ EM দ্যাবিছা বড়ো, কেন্দ্ৰীয় সমিতিৰ সম্পাদক মাধৱ চেত্ৰী, BTCৰ প্ৰাক্তন নেতা নেলছন বড়ো, জিলা নৱনিৰ্বাচিত সভাপতি নেৰহাং হাকলাৰী, UPPLৰ কেন্দ্ৰীয় ইউমেন চেলৰ উপসভানেত্ৰী মাৰিয়াম তপন লগতে BTRৰ বুথ সমিতিৰ সভাপতি সম্পাদক, বিভিন্ন সমষ্টিৰ UPPLৰ কৰ্মীসকল উপস্থিত থাকে। পানেৰীৰ পৰা নবীন চবৰৰ প্ৰতিবেদন, অৰুণোদয় আছাম। আৰু দেখিবলৈ পাইছোঁ যে 2020 চনত UPPLৰ যিটো স্থিতি আছিলে, আজি নুনাই চেৰফাঙত ইয়াতকৈ 100 গুণ আমাৰ UPPL ষ্ট্ৰং হৈ গৈছে। আৰু নুনাই চেৰফাঙত আমাৰ দলৰ যিখিনি কৰ্মকৰ্তা নেতৃবৃন্দ আছে, বিষয়ববীয়া আছে, আহ্বানত আজি নুনাই চেৰফাঙৰ বিভিন্ন জনগোষ্ঠীৰ ৰাইজে আজি ওলাই আহিছে। মই সকলোকে ধন্যবাদ দিছোঁ। UPPL দলত আমি তেখেতসকলক আদৰণি জনাইছোঁ। UPPL দল এটা আঞ্চলিক দল হিচাপে আমি BTC অঞ্চলৰ 5টা জিলাতে আমাৰ কাৰ্যকলাপবিলাক আমি কৰি আছোঁ। আৰু সেই BTR অঞ্চলৰ 5টা জিলাত যি 35 লাখ জনসাধাৰণ আছে, তেখেতসকলৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ পেলাই আমি কিছুমান পৰিকল্পনা কৰিছোঁ। আৰু যোৱা 4-4টা বছৰত আমাৰ চৰকাৰ অহাৰ পিছত এই জনগোষ্ঠীবিলাকৰ পৰিচয়, অস্তিত্ব, এই জনগোষ্ঠীবিলাকৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, এই জনগোষ্ঠীবিলাকৰ সামাজিক ন্যায় আৰু তেখেতসকলৰ বিভিন্ন অধিকাৰৰ কথাবিলাক লৈ আমি কাম কৰি আছোঁ। আৰু 4 বছৰৰ পিছত আজি সকলো জনগোষ্ঠী আজি আমাক কৈছে যে এই 4 বছৰটো আমাৰ কাৰণে সোণালী বছৰ আছিলে, য'ত আমি নভবা বহুতখিনি কামখিনি কৰিবলৈ পাৰিছে। আজি VCDC অফিচ নিৰ্মাণৰ পৰা লৈ পেলাই ৰাস্তা ঘাট, দলং নিৰ্মাণ, স্কুল কলেজ নিৰ্মাণৰ পৰা আদি কৰি বিভিন্ন কামবিলাক আজি কৰিবলৈ পাৰিছে। আমাৰ আগৰ চৰকাৰৰ দিনত যিবিলাক মদ, ভাং, জুৱা, অসামাজিক কাৰ্যকলাপ হৈ আছিলে, এইবিলাক সম্পূৰ্ণভাৱে বন্ধ হৈ গ'ল। আৰু আজি নতুন এটা পৰিৱেশ সকলো দেখিবলৈ পাইছে। গতিকে নুনাই চেৰফাঙতো আমাৰ দলৰ স্থিতি লাহে লাহে আগবাঢ়ি আছে। আৰু সমগ্ৰ ওদালগুৰি জিলাৰ 10টা সমষ্টিত যোৱাবাৰো আমাৰ পৰিৱেশ বহুত ভাল আছিলে, UPPLৰ স্থিতি বহুত ভাল আছিলে। আৰু এই 4 বছৰ কাম কৰাৰ পিছত ওদালগুৰিৰ সমষ্টিবোৰত লাহে লাহেকৈ আমাৰ স্থিতি আৰু ভাল হৈছে। ৰাইজে আমাক চবে আঁকোৱালি লৈছে। আমি নুনাই চেৰফাং হিচাপে UPPL আমি উইনাৰ হ'ম, খাটাং হ'ল। যদিও ইয়াতে আমাৰ BJP এলায়েন্স হিচাপে EM আছে, কিন্তু আমি ক'বলৈ বেয়া লাগে তেখেতৰ কাম কাজ কেনেকৈ হৈছে আমি ব্যাখ্যা কৰিবলৈ নাযাওঁ। কিন্তু ৰাইজে ভালকৈ জানে তেখেতে কেনেকৈ কাম কৰিছে, কৰা নাই। কিন্তু সেয়েহে আজি এনেকুৱা আদৰি লৈছে UPPLক ভাল পায়েনে। আজি আপোনালোকে দেখিবলৈ পাইছে হাজাৰ হাজাৰ মানুহে আজি UPPLত জইনিং হৈছে।